বৰ দুখ লাগিলে খবৰটো পাই লৈ। মই তেতিয়া বাথৰুমত আছিলোঁ। ভণ্টিয়ে ফোন কৰিলে যে ভিনিহিয়েকে উঠালে আৰু উঠাওঁতে তাই মানে খবৰটো দিছে যে এনেকৈ জুবিন গাৰ্গ ঢুকালে বুলি কৈছে। কিবা স্কুবা ড্ৰাইভিং কৰোঁতে কিছুমানে পেৰাগ্লাইডিং বুলিও কৈছে, কিন্তু তেনেকুৱা বোলে একো হোৱা নাছিলে। তেওঁ যিহেতু ছিংগাপুৰ গৈছিলে, তাত মানে অসমীয়া মানুহখিনি মানে মিলি পেলাই বোট এখন মানে ৰেণ্টত লৈ পেলাই তেওঁলোক মানে সাগৰৰ মাজলৈ মানে আইলেণ্ড নিচিনা এটা আছিলে, সেইটো চাবৰ কাৰণে তাত অকণমান এক্সপ্ল'ৰ কৰিবৰ কাৰণে ওলাই গৈছিলে। আৰু তাতেই তেওঁলোকে চুইমিং কৰিছিল, মানে সাগৰৰ তলত মানে পূৰা ফুল চুইম শ্বুটত আছিলে। আৰু সেইবিলাক মানে এনেকুৱা হৈ যাব বুলি কোনেনো ভাবিছিলে। তথাপিও মানে বৰ দুখ লাগিলে কথাটো গম পাই লৈ। আৰু মানে মূল্যৱান সম্পদ অসমৰ, তেওঁ আজি নাইকিয়া হৈ গ'ল, নোহোৱা হৈ গ'ল। আৰু সেইবাবে বৰ দুখ লাগিছে। তেওঁ আত্মাই যাতে শান্তি পাওক, তেওঁ য'তে আছে ভালে থাকক।